আপুনি দাঁতৰ বেমাৰত ভুগিছে নেকি? দাঁতৰ বিষত আপুনি অশান্তিকৰ হৈ পৰিছে নেকি? বা দাঁত ভাঙি যোৱাৰ পিছত আপোনাৰ সৌন্দৰ্য কমি গৈছে নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। আপোনাৰ দাঁতৰ যিকোনো সমস্যা সমাধান কৰিব দুগৰাকী চিকিৎসকে। দূৰলৈ নগৈ নিচেই কাষতে সমাধান কৰিব পাৰিব আপোনাৰ দাঁতৰ সমস্যা। গতিকে পলম নকৰাকৈ আজিয়েই আহক। আপোনাৰ দাঁতৰ সমস্যা সমাধান কৰিব দন্ত চিকিৎসক ডক্টৰ ৰুহানী ফাইজিয়া আহমেদ আৰু ডক্টৰ শামছিয়া ফাইজিয়া আহমেদে। যদি আপুনিও এই দুগৰাকী চিকিৎসকক লগ পাব বুলি ভাবিছে তেন্তে আহক নীলবাগানৰ অৰেল এণ্ড ডেণ্টেল কেয়াৰত আৰু সমাধান কৰক আপোনাৰ দাঁতৰ যিকোনো সমস্যা। ডক্টৰ ৰুহানী ফাইজিয়া আহমেদ, আমি নীলবাগান বজাৰ জামা মছজিদৰ অপজিট ছাইডত ক্লিনিক খুলিছোঁ আপোনালোকৰ ভালৰ কাৰণে, যাতে আমি ভাল চিকিৎসা কৰিব পাৰোঁ আপোনালোকৰ। যিহে আপোনালোকৰ অসুবিধা হয়, দাঁতৰ যিকোনো অসুবিধাৰ কাৰণে আপোনালোকে ইয়াতে আহিব পাৰিব। আমাৰ ক্লিনিকৰ এড্ৰেছটো দিয়া আছে, ইয়াতে দি দিব, আপোনালোকে ইয়াতে আহিব। বহু মানুহ দেখিবলৈ পোৱা যায় যে ঘৰৰ ওচৰত আপোনালোকে চিকিৎসা কৰে, ভালদৰে কিন্তু দূৰ দূৰণিলৈ যায়, তেওঁলোকক কি ক'ব? তেওঁলোকে যদি মানে আপোনালোকে ইয়াতে আহি আপোনালোকৰ ভাল লাগে, যদি আৰাম হয়, আপোনালোকৰ কিবা যিকোনো আপোনালোকৰ দাঁতৰ প্ৰব্লেম হয়, আপোনালোকে আহিব, আগতে দেখুৱাই ল'ব। আজিকালিতো দাঁতৰ কাৰণে অলপ মানুহে গুৰুত্ব দি আছে, আগতেতো একেবাৰে দিয়া নাছিলে। তো দাঁতবিলাক বেয়া হয়, দাঁতটো বডিৰ এটা হেৰিৰ নিচিনা আৰু। তো আহিব আপোনালোকে ইয়াতে চিকিৎসাৰ কাৰণে। পাব ৰাতিপুৱা 9:30ৰ পৰা আবেলি 7টালৈকে পাব।